তেখেতে দৃশ্য দেখুৱাই আছে এনেদৰে প্ৰায় 4টাত নিশ্চয়কৈ মই উপস্থিত আছো মঙলদৈ ডাকচকীত আৰু এগৰাকী মহিলা ভদ্ৰেশ্বৰী তামুলী আৰু তেখেতে মৎস্য পালনৰে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে মূলত কেমেৰা সহযোগী আছে তেখেতে দৃশ্য দেখুৱাই আছে এনেদৰে প্ৰায় 4টাত টেংকত তেওঁ কাৱৈ মাছ আৰু মাগুৰ মাছ পালনৰে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে কেমেৰা সহযোগী আছে দৃশ্য দেখুৱাই আছে এনেদৰে প্ৰায় 4টাত টেংকত প্ৰায় 10,000 মাছ আছে বাইদেউ আপোনাৰ কাষলৈ যাব বিচাৰিম কি মাছ আছে আপোনাৰ ইয়াতে নমস্কাৰ মোৰ ইয়াতে কাৱৈ মাছ আছে 10,000 আৰু তাতে মাটিত আছে মাগুৰ মাছ 1500 এটা টেংকিত কিমানকৈ আছে এটা 3,000 আছে ইয়াতে আৰু এইকেইটাত আছে 2,000 কৈ ইফালৰ দুটাত কিমান মান দিনত আপুনি মূৰত বিক্ৰী কৰে 3 মাহত হৈ যায় তথাপি কেতিয়াবা 4 মাহও লাগি যায় কিন্তু মাছটো তাৰমানে ডাঙৰ হোৱাৰ লগত কথা ক'ৰ পৰা পোৱালি আমি ৰঙিয়াৰ পৰা অনা নলবাৰী আৰু ইফালে আমাৰ দৰঙৰে হাপামাৰা বুলি যে কয় বুঢ়া তাৰ পৰা অনা হয় এতিয়া এটা মাছত কিমান ওজন হৈছে এতিয়া প্ৰায় 200 গ্ৰাম হৈছে আৰু 150 এনেকুৱাকৈ হৈ বাঢ়ি আহি আছে আৰু কি মাছ আছে ইয়াতে অকল কাৱৈ আছে আৰু সিফালে মাটিত আছে মাটিৰ টেংকিত মাগুৰ মাছ আছে মাগুৰ মাছক কি দানা দিয়ে কিমান আছে মাগুৰ মাছ 1500 আছে তাতো এইটো কিনা দানাই দিয়া হয় এগৰাকী মহিলা ভদ্ৰেশ্বৰী তামুলী আৰু তেখেতৰ ঘৰ মঙলদৈ ডাকচকীত এনেদৰে মৎস্য পালনেৰে তেওঁ স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে নিশ্চয়কৈ মই উপস্থিত আছো